এতিয়া পুৰা সাজি কাচি লৈছোঁ মেখেলা চাদৰ পিন্ধি আৰু এই দুখন নাও ৰেডি আমি ৰিলছ বনামগৈ আৰু ফটো মাৰিম ভিডিঅ' বনালোঁ দেই পঠালি হ'ল যে ভিডিঅ'টো ভালকৈ বনাই আছোঁ এইটো ৰিলছৰ ভিডিঅ' নহয় এতিয়া আমি গৈ আছোঁ ফটোশ্বুট কৰিবলৈ হয় ন য়েছ এতিয়া ফটোশ্বুট কৰিবলৈ জেগা বিচাৰি গৈ আছোঁ ৰ'দ দি আছে মস্ত বেছিকৈ কিবা ক'লে আছোঁ নি আকৌ মাইজান কেলৈ চুটিকৈ আনো বাৰু তই অ' চৈ মাৰি মই কটা আনিব মই দীঘৰ মাইজান মোৰ বেয়া চলাবলৈ তোৰ মানুহজনী দীঘল আকৌ আমাক ফটো আৰু ভিডিঅ'য়ে পাইছে পানী শুকোৱাৰ আগতে চব কৰি লৈছোঁ আৰু একেবাৰে বহুত দিনলৈ দি থাকিম ড্ৰাফ্টৰ একদম চেফটো হৈছে হ'ব থওঁ এইডোখৰতে উঠিব নিচা সেইডোখৰত হে কি হ'ল ভেলু তই হেৰি কৰোঁ এইডোখৰ ভাল হৈছে চা ভালেই ভালে ৰাতিপুৱা এইটো টিকা ফটা ৰ'দ আৰু কাৰেণ্ট নাই আৰু পানীও বহুত কমিছে লাহে লাহে দিছে আগতে আমাৰ ইমানেই পাইছিলেহি আৰু টাইলছৰ এডোখৰ এতিয়া পানী বহুত গ'ল বোকা হৈ আছে নাও সোমোৱা আছে গ'ল পানী বহুতখিনি গৈছে আৰু এইপিনে ৰাধাচূড়াজোপা গুৰিলৈকে পানী পাইছিলেগৈ এতিয়া পানীখিনি ওলাই আহিলে এই বৰষুণ দিয়াৰ দিনাখনো পানী ফুল হৈ আছিলে গৈছে আৰু পানী আমাৰ ঘৰৰ পৰাহে ওলাই গৈছে বাৰু ৰাস্তাত ইমান পানী কমা নাই ৰাস্তা ইমানেই দ আছে দেখিছেই নহয় মানুহ গৈ আছে পানী খালি গৈ থাকোঁতে মাজতে আকৌ উঠি নাহিলেই হয় আৰু ৰাতিপুৱা ৰ'দটো যি চোকা তামাম মূৰ কামুৰিছে আছে জানো তামোল আৰু কালিও এডাল হৈ আছিলে আকৌ এয়া পানী থকা দিনাখন এইটোৱে ভাল আৰু মানুহৰ মানে নাৱত ঘাট বান্ধিবলৈ ভাল কিন্তু পানী শুকোৱাৰ পিছত আৰু মানুহৰ তেতিয়া কষ্টটো বেছি হয় বোকাত ঘাঁহ আনিবলৈ এতিয়া নাৱত অলপ ভালেই আনিবলৈ কিন্তু শুকাই যোৱাৰ পাছত একদম দিগদাৰ আৰু সেইজনী আমাৰ মা ৰাতিপুৱা জাল চাবলৈ গৈছে ৰাতিপুৱা হৈ থকা নাই বাৰু এতিয়া 8টা 8:30 বাজিলে সাজ লাগিছেনে জানো জুম কৰি চাওঁ কম ধৰিব পাৰিম নাযায় হেৰি কৰি দে ডাঙৰ মাছজনী লাগিলে মায়ে যাবই এতিয়া বুলি কৈছে নাযায় হেৰি কৰি দে এইখন মানে ডাঙৰ মাছৰ জাল দেই এইখনত ডাঙৰ মাছহে লাগে সেইকাৰণে এজনী দুজনীহে লাগে মানে পুঠি মাছ লাগিছে জিলিকি আছে এইয়া পুঠি মাছ লাগিছে আমাৰ মায়ে যি তাঁতি জাল পাতে খুটি দিছে নে এগালমান খুটি মাৰি দিয়ে মাছেই ভয় খাই যাব মাৰ এতিয়া মানে জাল তলি হৈছেগৈ আৰু মায়ে খুটি কিমান পুতে দেখিছে নে যাতে নাৱৰীয়া যাতে গম পায় আঁতৰতে ইয়াত জাল এখন আছে হৈছেগৈ আৰু পুঠি মাছ দুজনীমান জিলিকিছে বাৰু ওচৰতহে গম পাম লাগিছেনে নাই লগা লাগিলে দুটামান খাবলৈ হ'ব হয় ন কম লাগিছে ফিচাৰী মাছ মানে সেইখন এজনীহে লাগে অকল কেলৈ সিহে খাই নি আকৌ ডাঙৰ মাছ শিঙি মাছজনী সি খায় ডাঙৰ মাছজনী সি খায় এজনী শিঙি মাছ দুজনী ফিচাৰী মাছ এজনীহে লাগিছে এইখনত দুজনীমান এইখনত এই নতুনকেইখনতে লাগিছে হয় ন এৰুৱাই ল এইখন শিঙি মাছ লাগে আৰু এতিয়া হৈছে দুপৰীয়া সময় বহুত গৰম কিন্তু কাৰেণ্টটো নাই দেই গৰমত আমনি লাগি পিনে বাহিৰত মানুহখিনি বাহিৰত বহি আছো আৰু কিবা এটা খাবলৈও মন গৈ আছিলে কিন্তু ঘৰত একো নাই যিহেতু পানী দোকানলৈ যাবলৈ মানুহ নাই আমাৰ ওচৰত দোকানো নাই আৰু নাও নাই এতিয়া দুপৰীয়াখনত নাওখনো যাব নোৱাৰি মানে যিমান ৰ'দ
মাক ক'লো টেঙা এটাকে কাটিবলৈ, ঘৰত ৰবাব টেঙা আছিলে। ৰবাব টেঙা নে কাজিটেঙা মই গম নাপালোঁ, মানে চোকা টেঙা গম নাপালোঁ, মায়ে কাটি দিলে খালোহে আৰু। তাৰপিছত মোৰ মিঠা কিবা এটা খাবলৈ মন গৈ আছিলে দেই। তাৰপিছত ChatGPT সুধিলোঁ নে আটা আৰু চেনি দি পানী তেল নিদিয়াকৈ পিঠা বনাব পাৰিম নে? ChatGPT ক'লে পাৰিম, কিন্তু মোৰ বিশ্বাস নহ'ল। আৰু তেল নিদিয়াকৈ মানে এই কাৰণে যিটো শাওণ মাহ চলি আছে, মই তেল দিয়া বস্তু খোৱা নাই সেইবাবে। তাৰপিছত মই কি কৰিলোঁ, ভজা পিঠাগুড়ি আছিলে, শুকান নাৰিকলৰ গুড়ি আছিলে দোকানৰ পৰা অনা, আৰু চেনি অলপ আছিলে। সেইখিনিকে মানে সেইখিনিকে মিক্স কৰি ইডলি বনাম বুলি ভাবিলোঁ, যিহেতু মিঠা খাবলৈ মন গৈ আছিলে। কিন্তু ভজা পিঠাগুড়ি এনেকৈ ইডলি বনাই পোৱা নাই দেই, এয়া প্ৰথম। আৰু মই ইয়াত কি ল'লোঁ গম পালেই নহয়, ভজা পিঠাগুড়ি 2 কাপ লৈছোঁ। তাৰপিছত ঘৰত নাৰিকলৰ গুড়ি আছিলে, যিটো টেমাত সোমাই আছিলে, হৰলিক্সৰ টেমা এটাত সোমাই আছিলে, তাৰ মুখনি 2 কাপ। তাৰপিছত আমাৰ ঘৰত মানে চেনিও নাই দেই, চেনি মানে যিমানখিনি আছিলে গোটেইখিনি দিছোঁ। তাৰপিছত বেকিং চ'ডা দিছোঁ। আৰু তাৰপিছত কি কৰিছোঁ, চেনি যিহেতু কম হ'ব বুলি ভাবি পানি চেনিৰ মাজতে মানে পানী সোমোৱাই মিক্স কৰি আকৌ সেই চেনি পানীখিনিকে দিছোঁ। মানে ইমানেই দুখীয়া হৈ আছোঁ, মানে কৈছোঁ নহয়, আজি যদি আমাৰ ঘৰত আলহী এজনো আহে নে, চাহ একাপ খুৱাবলৈ মানে আমাৰ ঘৰত আজি মানে একো নাই, এনেকুৱা অৱস্থা হৈ আছে। আৰু মানে ইভাগে একো প্ৰব্লেম নাই, যিহেতু এতিয়া পানীখিনি গৈছে যদিও ইমান বহুত বেছিকৈও যোৱা নাই, আৰু পানী একদম গৰমত বহুত গৰম হৈ আছে। তাৰপিছত এনেকৈ মই বেটাৰখিনি মানে মিক্স কৰি ল'লোঁ। ChatGPT কৈছিলে অকণ ডাঠকৈ ৰাখিবলৈ দেই। মই মানে কিছুমান কাম ChatGPT সুধি থাকোঁ, আৰু আজিও মানে মোক ChatGPT সুধি থাকোঁতে মানে এনেকৈ কিবা এটা বনাই খাওঁ বুলি আইডিয়া আহিলে। আৰু মোৰ ওচৰত মানে মোৰ আৰু টেমাত মানে আৰু অলপ নাৰিকলৰ পাউডাৰ, মানে নাৰিকলৰ গুড়ি ৰৈ গৈছিলে, সেইখিনি নষ্ট হ'ব বুলি সেইখিনি দিয়ে দিলোঁ, কাৰণ চেনিটো কম আছিলে যিহেতু সোৱাদটো কম হ'ব বুলি। এনেকৈ মোৰ বেটাৰটো একদম ধুনীয়াকৈ ৰেডি হৈ গ'ল। আৰু এইটো মানে ইডলি বনোৱা ষ্টেণ্ডডাল মই আগতে ফ্লিপকাৰ্টত আনি থোৱা আছিলে, বহুত দামী নহয়, সস্তীয়া বাৰু, সস্তীয়া মানে কি কম দামী। আৰু মানে এইটো কি গাঁতটো বহুত ডাঙৰ, দ নহয়, সৰু সৰু গাঁত। মই নষ্ট মানে নকৰোঁ বুলি ভাবি যিমান পাৰোঁ ফুলকৈ দিছোঁ আৰু গোটেই ষ্টিমডালত। 4ডাল আছে ষ্টিম। দামটো কিন্তু বেছি নাছিলে দেই, কম দামী, কিন্তু ভাল হয় একদম ইউজ কৰিবলৈ। 4টা একে 12টা 16টা 18টা ইডলি ধুনীয়াকৈ ৰেডি হৈ যায়। আৰু ইয়াত মই আজি গাখীৰ দিয়া নাই, যিহেতু গাখীৰ নাছিলে, পানীহে ইউজ কৰিছোঁ দেই। মানে ইডলিত গাখীৰ দিলে খাবলৈ বেছি টেষ্টি লাগে, যিহেতু কৈছে আমাৰ ঘৰত একো নাছিলে, যি বস্তু আছে তাকে কৰি মানে নিজৰ খাবলৈ মন গৈছে বনাইছোঁ। ৰেচিপি হিচাপে একো বনোৱা নাই, বনাইছোঁ বাবে দেখাইছোঁ, যিহেতু ডেইলি ব্লগ, মানে মই ডেইলি ব্লগ কৰি আছোঁ, সেইবাবে বনাইছোঁ। মানে সেইবাবে ভিডিঅ'টো শ্বুট কৰি দিছোঁ আৰু একেবাৰে। আৰু ইমান গৰম, আৰু এইপিনে কুকাৰত মই পানী গৰম হ'বলৈ দিয়ে থৈছিলোঁ, পানী উতলি আছিলে। তাৰপিছত ষ্টেণ্ডডাল বহাই দিছোঁ, বহাই কুকাৰটো 8-9 মিনিট মানৰ বাবে হাই ফ্লেমত দি থৈছোঁ দেই, মানে 7-8 মিনিট হ'ব আৰু। তাৰপিছতে মই চেক কৰিছোঁ, মানে ভাল লাগি গৈছে মনটো, ধুনীয়াকৈ একদম ইডলিটা ফুলি আছে আৰু ধুনীয়াকৈ সিজিও গ'ল। মোৰ ওচৰত জুচলা কাঠি এটা আছিলে, সেইটোৱে সোমোৱাই চাইছোঁ, মানে যি আছে তাকে লৈছোঁ আৰু ভজা পিঠাগুড়ি আছিলে যিহেতু গোন্ধটো মানে বহুত ধুনীয়া গোন্ধ এটা আহিছে দেই। তাৰপিছত আৰু মই মানে এই চুৰিডাল নাপালোঁ, চুৰিখন নাপালোঁ ইডলি এৰাবলৈ, তাৰপিছত চামুচেই পৰা ইডলি এৰাই আছোঁ। আৰু লগতে এইপিনে একাপ চাহো বাকি ল'লোঁ। আৰু মই ইডলি কিহে খাইছোঁ গম পাইছে নাই? ইডলি খাইছোঁ মই খৰিচাহেদি। মানে মোৰ মুখৰ জুতিটো অলপ বেলেগ, কিবা মানে নিমখীয়াও খাবলৈ মন গৈছে, মিঠাও খাবলৈ মন গৈছে, কিন্তু ঘৰত একো নাই। নিজে যোগাৰ কৰি আছোঁ আজি, কিন্তু খাবলৈ কিন্তু টেষ্টি হৈছিলে দেই ইডলিহেঁতি, আৰু ভজা পিঠাগুড়ি গোন্ধটো ভাল আহিছিলে। এতিয়া হৈছে আবেলি, আৰু আজি যি গৰম, দিনটো কাৰেণ্ট নাই মানে। আৰু সেইপিনে ৰ'দটো দেখিছে নহয়, মাও আছিলে এডোখৰত দেই, জাল চাবলৈ গৈছে, মায়ে দেখাম ৰ'ব। আবেলি সময় মানে জাল দিনত পাতি থৈছে জালটো। এইজনী আমাৰ মা, জাল তাই চাবই নে আনিব তাইহে জানে আৰু মাবোৰ মানে মাছ অনা ভিডিঅ'লৈকে একেবাৰে আন্ধাৰ হয়। মই এইটো ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। কাইলৈ আকৌ লগ পাম, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। এইপিনে আৰু এজন আছে, আকৌ মা নহয়, সেইয়া তুমি বনাও খাবলৈ, একো নাই নহয় খাবলৈ।
অঁ খাইছা চেনিটো কম হৈছে নেকি চেনিয়ে নাই আছে নাই নেকি নহয় আছে এনেকুৱা বটলত নাই যদি নাই চাগে কণ্ট্ৰল দিছোঁ মানে